কৃষ্ণ সকলো প্ৰেছ মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ পৰা অহা সকলো সাংবাদিকসকলক আমি আমাৰ আজি এই সংবাদ মেলৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু উপস্থিত যিসকল ৰাইজ আছে আমি ইণ্ডিয়ান ট্ৰাইবেল হেয়াৰ ট্ৰাষ্টৰ তৰফৰ পৰা যোৱা 2 বছৰ ধৰি মৰাণত ৰথযাত্ৰা কৰি আহিছোঁ আৰু এই বছৰ তৃতীয় বছৰৰ বাবে আমি মৰাণহাটত ৰথযাত্ৰা কৰিবলৈ লৈছোঁ শ্ৰী জগন্নাথ ৰথযাত্ৰা। এই ৰথযাত্ৰাৰ মূল উদ্দেশ্য হৈছে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে আমি এই মহোৎসৱ ইয়াত ৰাখিছোঁ। অহা 16 জুলাই তাৰিখে আমাৰ এই ৰথযাত্ৰা আৰম্ভ হ'ব মৰাণৰ কাষৰে বতামৰা তিনিআলি নামৰ ঠাইৰ এক ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা আৰু তাৰ পৰা আমি ৰথযাত্ৰা আগবাঢ়ি আহি পেটুৱা দলং হৈ উষাপুৰত প্ৰৱেশ কৰি মৰাণ টাউনত প্ৰৱেশ কৰিব। মৰাণ টাউনৰ পৰা মাজৰ পৰা টাউন কমিটিৰ যিটো পথ আছে সেই পথেৰে গৈ ৰেলৱে ষ্টেচনৰ ফাললৈ যাব। ৰেলৱে ষ্টেচনৰ পৰা মৰাণ হাই ছেকেণ্ডেৰী স্কুলৰ ফালে গৈ মূল ৰাজপথত উঠিব আৰু তাৰ পৰা টাউনৰ মাজেৰে গৈ ৰথযাত্ৰা মৰাণৰ জ্যোতিপুৰত সমাপ্ত হ'ব। তো এই ৰথযাত্ৰা কৰাৰ উদ্দেশ্য হৈছে যাতে সকলো মানুহে সকলো ভক্তপ্ৰাণ ৰাইজে ভগৱানৰ এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰি ভগৱানৰ আশীৰ্বাদ লাভ কৰিব পাৰে। তো মূল কথা হ'ল যে কলিযুগত এনেধৰণে ভগৱান কৃষ্ণই জগন্নাথ ৰূপেৰে এই জগতত আৱিৰ্ভূত হৈছে। আমি জগন্নাথ প্ৰসিদ্ধ মন্দিৰ পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে সকলোৱে জানো। এই জগন্নাথ মন্দিৰ 12শ শতিকাতে অনন্ত বৰ্মন চুৰাগংগা নামৰ এজন ৰজাই প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ আগতেই 5000 বছৰৰ আগতে ইন্দ্ৰদ্যুম্ন মহাৰাজে তাত এই জগন্নাথ মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে আৰু এই জগন্নাথ মন্দিৰৰ এতিয়াৰ পৰাই ৰথযাত্ৰা উৎসৱ প্ৰতি বছৰে শাওণ মাহৰ শুক্লা তিথিৰ শুক্লা পক্ষৰ দ্বিতীয় তিথিত এই অনুষ্ঠানটো কৰা হয় প্ৰতি বছৰতে আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি এই ৰথযাত্ৰা আমাৰ ভক্তসকলে কৰি আহিছে। আমি যোৱা 2 বছৰৰ পৰা মৰাণবাসী ৰাইজৰ কল্যাণাৰ্থে এই ৰথযাত্ৰা অনুষ্ঠান কৰিছোঁ। যিহেতু ইয়াৰ পৰা জগন্নাথ পুৰীলৈ সকলো ভক্তপ্ৰাণ ৰাইজ গৈ পিনি তাত ৰথযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সম্ভৱ নহয়, সেইবাবে অবিকল ভগৱান জগন্নাথৰ এই ৰথযাত্ৰা আমি মৰাণত উৎসৱ কৰিছোঁ যাতে ইয়াৰ স্থানীয় ৰাইজে সকলোৱে ভগৱানৰ আশীৰ্বাদ লাভ কৰিব পাৰে। আৰু ভগৱানৰ এই ৰথযাত্ৰা কৰাৰ মূল উদ্দেশ্য হৈছে যে প্ৰকৃতপক্ষে ভগৱান এই কলিযুগত মানুহবিলাকৰ আহৰি নাই, যিহেতু তেওঁলোক ভগৱানৰ মন্দিৰলৈ গৈ মন্দিৰত তেওঁলোকে ভগৱানৰ দৰ্শন কৰিব আৰু ভগৱানৰ আশীৰ্বাদ লাভ কৰিব। তো সেইকাৰণে ভগৱানে এনে এটা ব্যৱস্থা কৰিছে যাতে ভগৱানে নিজেই জগন্নাথ ৰূপত জগতৰ নাথ, সেইকাৰণে তেওঁক জগন্নাথ বুলি কোৱা হয়। জগন্নাথ তেওঁৰ ককায়েক বলদেৱ আৰু ভনীয়েক সুভদ্ৰাৰ লগত একেলগতে এই ৰাজপথলৈ ওলাই আহে ৰথত উঠি আৰু সকলো ভক্তক সমানভাৱে দৰ্শন দি সকলোৰ প্ৰতি কৃপা বৰ্ষণ কৰে। এই হ'ল ভগৱান জগন্নাথৰ মাহাত্য, ভগৱানৰ ৰথযাত্ৰাৰ মাহাত্য। এই ৰথযাত্ৰা উৎসৱ অনন্ত কালৰ পৰা চলি আহিছে আৰু আমি তৃতীয়বাৰৰ বাবে মৰাণত এই উদযাপন কৰিবলৈ লৈছোঁ। আমি আপোনালোকৰ মাধ্যমেদি প্ৰিণ্টিং মিডিয়া প্ৰেছ মিডিয়াৰ সকলোৰে মাধ্যমেদি আমি সকলো মৰাণৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাজ্যক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই সুযোগ সকলোৱে গ্ৰহণ কৰে আৰু ভগৱান জগন্নাথৰ সকলোৱে আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়। কোৱা আছে শাস্ত্ৰত, যদি জগন্নাথৰ ৰথত উঠি থকা সময়ত কোনো ভক্তপ্ৰাণ ৰাইজে যদি ভগৱানৰ দৰ্শন কৰে তেতিয়াহ'লে তেওঁৰ এই জড়জগতৰ বন্ধনৰ পৰা মুক্তিৰ পথ উন্মুক্ত হৈ যায়, খুলি যায়। তাৰোপৰি ভগৱান জগন্নাথৰ ৰথখন ৰছীৰে টানি অনা অৰ্থটো বুজায় যে এজন ভক্তই ভগৱানক নিজৰ হৃদয়লৈ ভগৱানক টানি আনিছে, অৰ্থাৎ নিজৰ হৃদয়ত ভগৱানক স্থান দিবৰ কাৰণে তেওঁ যত্নপৰ হৈছে। তো এনেধৰণে ভগৱানৰ লগত এটা প্ৰীতিপূৰ্বক এটা অনুষ্ঠান আৰু ভক্তসকলে খুব আনন্দেৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰে প্ৰতি বছৰতে। আমি অসমতো বিভিন্ন প্ৰান্তত কৰি আহিছোঁ। আমি যোৱা 2 বছৰ ধৰি মৰাণত এই অনুষ্ঠান কৰিছোঁ আৰু এই অনুষ্ঠানটো কৰিবৰ বাবে
আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু সেইকাৰণে আমি এই অনুষ্ঠানটো আজি সংবাদ মেলটো অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। হৰে কৃষ্ণ। যোৱা বছৰ প্ৰায় 1200 ভক্তই অংশগ্ৰহণ কৰিছিলে, প্ৰায় মৰাণবাসী ৰাইজে সকলোৱে সহযোগিতা কৰিছিলে আৰু এই বছৰ আমি আৰু তাতকৈ বেছি আশা কৰিছোঁ আৰু আমাৰ বৰ্তমান প্ৰশাসনৰ পৰা যি অনুমোদন ল'ব লাগে, পাৰ্মিশ্যন ল'ব লাগে, সেইবিলাকৰ বিষয়ে আমি সকলো আগবাঢ়ি আছে, কাম হৈ আছে আৰু সকলো আমাৰ বিশিষ্ট অতিথি হিচাপে আমি আমাৰ যোগেন মোহন ছাৰক, তেখেত আমাৰ ৰাজ্যসভাৰ সাংসদ, তেখেত আহিব বুলি কৈছে, তেখেত উপস্থিত থাকিব। আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মৰাণৰ আৰু দুজনমান মেজিষ্ট্ৰেট থাকিব, চাৰ্কল অফিচাৰ, তেওঁলোক থাকিব আৰু সাধাৰণ ব্যৱসায়ীসকলৰ মাজত আমাৰ মৰাণৰ বিশিষ্ট ব্যৱসায়ীসকল আমাৰ মাজত উপস্থিত থাকিব আৰু সকলোকে লৈ পিনি আমি ৰথযাত্ৰাটো আৰম্ভ কৰিম, শুভাৰম্ভ কৰিম। এইটো 16 জুলাই তাৰিখ ঠিক দুপৰীয়া 2টা বজাত আমি আৰম্ভ কৰিম। 1টা বজাত আমি এটা ইনগুৰেল ফাংচন এটা কৰিম, তাতে অকণমান মিটিংখন ৰাখিম আৰু সকলো বিশিষ্ট অতিথিসকলৰ ভাষণ তাত থাকিব আৰু তাৰ পিছতে আমি ৰথযাত্ৰা 2টা বজাত আৰম্ভ কৰিম, শুভাৰম্ভ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।